হেল্ল' গাইজ, আজি মনটো ইমান ভাল লাগি আছে কাৰণ বতৰটো ইমান ভাল, গৰমো নহয় ঠাণ্ডাও নহয়। তো ভাবিলোঁ যে আজি মেলুহা ফালে যাওঁ বুলি, তো মেলুহা ফালে গৈ আছোঁ। ব'লক আমাৰ লগত, আপোনালোকেও ফ'ল' কৰক। আৰু ঘৰৰ পৰা ওলাই এয়া পালোঁ গোলাঘাট টাউন, আৰু টাউন মানে 10 কোম্পানী। আৰু টাউনৰ মাজেদি গৈয়ে যমুনা পাৰ্কৰ ফ্ৰণ্টেদি গৈ টেনপুৰ হৈ আমি ওলালোগে চেলেঙি। আৰু এয়া মৃণাল শইকীয়াৰ ঘৰলৈ যায় ৰাইট চাইডে, মানে অফিচটো। আৰু অকণমান দূৰ গৈয়ে পালোঁ আমি জুগিবাৰী, আৰু ইয়াত বৰ্ড মাৰি থোৱা আছে ধুনীয়াকৈ লেফ্ট চাইডে। পিছে আমি আজি জুগিবাৰীটো নাযাওঁ, আমি যাম আজি মেলুহা। আৰু মেলুহালৈ অলৰেডি ইমান মানুহ গৈছে বা দেখিছেই, মানে অলৰেডি সেইটো এক্সপ্ল'ৰ হোৱা জেগা। আৰু ইয়াত গৈ থাকোঁতে দেখিলোঁ এটা ল'ৰা ষ্টান কৰি গৈছিলে, ইয়াত কেপচাৰ হৈ গ'ল। আচলতে আমাৰ কপালখন ভালেই আছিলে, ইমান সৰু সৰু কিছুমান বস্তু কেপচাৰ হৈছে ইয়াত। আৰু যিহেতু পৰিৱেশটো ইমান ভাল আৰু এনভাইৰনমেণ্টটো ভাল আছিলে, গৰমো নহয় ঠাণ্ডাও নহয়। আৰু এয়া হৈ গ'ল চোমগছ মানে য'ত আচলতে মুগা পলু পোহা হয়, আৰু সেইকাৰণে গোটেই জেগাডোখৰক চুমনি বুলি কয়। আৰু ইয়াৰ ওচৰতে এটা ৰিচাৰ্চ চেণ্টাৰো আছে, গোলাঘাটৰ মানে চবতকৈ বৃহৎ। ইমান চাফ চিকুণ, ইমান মানে ৰাস্তাবোৰ চাফা বা ৰাস্তা ভাল ন। এটা পাত মানে এটা প্লাষ্টিক পৰি থকা নাই, একো বটল এটা পৰি থকা নাই, ইমান চাফা মানে। কিবা আছিলে আজি আৰু মেলামৰা কলেজ পাৰ হৈ অকণমান দূৰ গৈয়ে আমি লেফ্ট ছাইডে সোমাবলগীয়া হ'ল। তাত লিখা আছিলে মেলুহা বুলি, বৰ্ড মাৰি থোৱা আছিলে। আৰু এয়া মেলামৰা ইকো টুৰিজিম চেণ্টাৰ। পিছে আমি তালৈ নগৈয়ে আমি মেলুহালৈহে গ'লোঁ। আৰু জেগাডোখৰ সঁচাকৈ ইমান ধুনীয়া আছিলে। মই যে কৈ যে আছিলোঁ যে ইয়াত দেৰি হ'ব বুলি, এটা নমুনৰ কথা ক'লে আৰু তেতিয়া কলাক্ষেত্ৰলৈকে এতিয়া আনফৰ্চুনেটলি উঠি গ'ল হয়। ৰখি দে কোন আহিছে? নুশুনিলে দেই, কোন আহিছে কৈছে পৰহিৰা চা। নুমলীগড়ত যিটো বেম্বৰ প্ৰজেক্ট হৈছে তাৰ ইনগ্ৰেশ্যনত আচলতে মন্ত্ৰীসকল আহিছিলে, আৰু তাৰ আগতে ইয়াত কিবা মিটিং হৈছিলে, সেইকাৰণে গাড়ীবোৰ এইফালে পাৰ হৈ গ'ল। আৰু আনফৰ্চুনেটলি তেওঁলোক আচলতে আমাৰ ব্লগত আহি গ'ল। আৰু নাইকিয়া মজা লাগিছে গম পোৱা নে? এতিয়া ঘূৰি যাম কেনেকৈ আমি? তই কৈছিলোঁ যে ইমান দূৰ নাহোঁ, তই শুনিছিলি? দীপক চৈকিয়া নে হাজৰিকা আছিলে? দীপক চৈকিয়া আছিলে নহয় গাড়ীখন। বছ তুমি ৰৈ দিয়া, অলপ ফটো মাৰি দিম। আৰু সোমাই গৈ এয়া দেখিলোঁ মানুহে ফটো উঠাবৰ কাৰণে লাইন লাগি আছে, আৰু তাৰ কাষেদিয়ে আমি সোমাই গ'লোঁ। তাৰপাছত শকত শিকলিৰে স্বাগতম কৰা গেটখনেৰে পাৰ হ'লোঁ। তাৰ আগত দেখিলোঁ ধুনীয়া লাইট, ভাবিলোঁ উঠাই লওঁ, ইমান ভাল লাগিছে গোটেই জেগাডোখৰ। আচলতে সঁচাকৈ একদম এস্থেটিক যিটো ফিলিংছ আহে তেনেকুৱা। আৰু সোমাই গৈয়ে গোটেই আন্ধাৰ, যেনেকৈ এটা ভুটীয়া ঘৰ সৰু ষ্ট'ৰবিলাকত যেনেকৈ দেখায় তেনেকুৱা, গোটেই আন্ধাৰ। আৰু চাবলৈ অহা মানুহবোৰো তাত বহি কি কৰিছিলে জানো, কিন্তু গোটেই আন্ধাৰ, ভালকৈ লাইটকেইটাও জ্বলা নাছিলে, ডিম লাইট দিছে। আৰু ইমান আন্ধাৰ, তাতে বতৰো বেয়া আছিলে, আৰু ফ্লেছ জ্বলাবলৈ আচলতে পাহৰিলোঁ। পাছতহে মনত পৰিছে যে ফ্লেছ এটাও আছে মোবাইলত, জ্বলাই ল'ব পাৰিলোঁ হয়। তাকে ভাবি অকণমান আগবাঢ়ি গ'লোঁ, এখন দেখিলোঁ গ্লাছ, ফটো উঠালোঁ। পিছে মোৰ পজ দেখি নাহাঁহিব দেই। Doctors and nurses are people who give you medicine until you die. Sarcasm.
ৱাও সিহঁতি মানে আচলতে ভগৱান নহয় কি হয় নেভাৰ টু এইটো কি হয় old never too old to set another goal or to dream another dream सही है तो हाथी के साथ साइकिल खन ये साइकिल है तो भाग এখন কি হয় ঢেকি ৰাতি যে এই যে ভুটীয়া চিনেমাবিলাক যে বনাবলৈ যায় যে এনেকৈ আন্ধাৰ আন্ধাৰ জেগাবিলাকত যায় যে মোৰ ফিলটো তেনেকুৱা হৈছে গম পাওঁ নে এইটো খালি সৰু মানে সাইজটো সৰু আছিল আইতা বকৰ যে আজু আইতা বকৰ হেৰি আছিল যে কি কৰো তামোল খুন্দা গৈ আহোঁ Somebody wants you. Poka brand ke higo yang magar lagi. ঠিক আছে না এনেকৈ চাহ আমাৰ এনেকৈ এই খাই আইনাখন এইফালে মানে খাই এনেকৈ আইনাখন বা ডাইৰেকশ্যন আহি যা কি হবি তই আমাৰ ঘৰত যে আছে এইকেইটা আছে ঐ এইটো কিমান ডাঙৰ হৈছে এইটো চা আমাৰ ওপৰকেইটা এনেকুৱাই হ'বগৈ নাই এইটো নন্দী নেকি মহ হয় মহ নন্দী নেকি বে নন্দী এইটো বেকাৰ চাওঁ এইটো গছৰ মুহা হয় দি গম পাইছ নে বহুত ডাঙৰ গছৰ গছ আছিলে চাগে এইটো ভিতৰত খালিয়ে নাই ভিতৰত একো নাই সেই ভিতৰত নহয় ভৰ্তি গোটেই গছৰ হেৰি হয় এইটো আচ্ছা এইটো ন বেলেগৰ ভিডিঅ' ডাউনলোড কৰি পেলাই এডিট কৰি পেলাই দি দিব লাগিব আমাৰতো নহ'ব মানে গম পাই গ'লো হয় সেইফালে যাওঁ চলো উঠাবি এনেকৈ এনেকৈ ঘূৰি পেলাই এনেকৈ দেখাবি ৰাস্তাত এইফালে ফটো নহয় আৰু ভিডিঅ' আৰু চাইছোঁ লগতে দিলোঁ অলপ পজ আৰু তাক ক'লোঁ যে এনেকৈ মাৰিবি যেন কেণ্ডিড হয় আৰু মানে মই পজ দিয়া নাই কিন্তু তই ক্লিক কৰি ল'লি তেনেকৈ আৰু তাক এখন ডাইৰেকশ্যন দেখাই দিলোঁ এনেকৈ ঘূৰাই পেলাই ইউ টাৰ্ণ লৈ এনেকৈ মাৰিবি যাতে ওপৰৰ পৰা দেখি পেলাই ভাল লাগে গোটেই ভিউটো আহে আৰু সঁচাকৈ তেনেকৈ মাৰিলে ভালেই হৈছে ধুনীয়াকৈ এনেকৈ ঘূৰাই ইউ টাৰ্ণ লৈ অতি মনষ্টাৰ ঐ এইফালৰ পৰা আহিবিতো ভয় লাগি যাব মনষ্টাৰ আৰু ইয়াত ওপৰত এখন দিয়া আছে দীপক শইকীয়াৰ ডক্টৰ দীপক শইকীয়াৰ জাৰ্ণিটোৰ ওপৰত আৰু তেওঁ এজন আচলতে গোলাঘাটৰ খুব ফেমাছ স্কিন ডক্টৰ হয় তেওঁৰ জাৰ্ণিটোৰ ওপৰত লিখা আছে ইয়াত আৰু তাৰপাছত বহি অলপ মই দিলোঁ এনেকৈ পজ আৰু এইটো ভিডিঅ' হৈ আছিলে ফটোও ক্লিক কৰিলোঁ কেইখনমান আৰু ভাল লাগিলে গৈ এনেকৈ ঝুলি পেলাই ফিলটো ভাল লাগিলে আৰু গোটেই জেগাডোখৰ মানে বাঁহে কাঠ আৰু বাঁহৰ তৈয়াৰী তাৰপৰা আগবাঢ়ি গৈ ইটো সৰু এটা ৰুম এটা আছিলে তাত সোমালোঁ গোটেই আন্ধাৰ চাৰিওফালে আন্ধাৰ তাত লাইটো নাই একোৱেই নাই মোবাইলৰ ফ্লেছটোও আনকি মানে ভালকৈ পোহৰ দিয়া নাছিলে চালোঁ আৰু অকণমানকৈ পিছে এইবাৰ যেতিয়া গৈছিলোঁ প্ৰথমবাৰ তেতিয়া বেছি ভাল লাগিছিলে এইবাৰ অলপ উঠাই নাথাকে ভালকৈ ইয়াত মানিব লাগিব কিছু মানে কাঠৰ বা বাঁহৰ কালেকশ্যন কিন্তু ৰাখিছে দেই ইমান ভাল লগা বা ইমান আমি যিবোৰ বস্তু আগত দেখাই নাছিলোঁ সেইবোৰ বস্তু আমি দেখিবলৈ পাইছোঁ ইয়াত আৰু যিবোৰ মানে যেনেকৈ ৰাখিছে যেনেকৈ মেইনটেইন কৰিছে সেইটো আচল কথা এইবোৰ কাঠৰ ইমান ধুনীয়া ধুনীয়া বস্তু হৈ গ'ল তলটো চালোঁ ন ওপৰটো কভাৰ কৰিয়ে ল'লোঁ আজি এনভাইৰনমেণ্টটো কিবা ভালেই আছিলে ন
বৰ বেছি ৰ'দ দিয়া হ'লে বেয়া লাগিলে হয়। গৰমো নাই, ঠাণ্ডাও নাই, মানে ঠিকে আছে আৰু। খালি কাঠত শ্লিপ হোৱাৰ চান্স থাকে দেই। এইডোখৰ উঠাবি হা অকণমান এনেকৈ, এই সেইকেইটা কিটচেন হয় লগৰ এইখন উঠা। Mother Earth has no religion. She teaches how to live in harmony and balance. That is my religion. ইয়াত এইটো অকণ দেখালোঁ, এইখিনি ফুল, ফ্ৰেছ ফুল। বাছ তই বহিবি নি? তোক মাৰি দিম নি? আকৌ ঘূৰি আহি আমি আগৰ জেগাত। এই কি হয় এইটো? ৰথ ন? নহয়, ৰথ কি বুলি কয়? গৰু গাড়ী। চব মানুহখিনি গ'লগৈ। আমি হেৰিলৈ যাওঁ বৈ, সেই ৰুমটোলৈ যাওঁ। ৰুমটো বোলে সেইটো। আমি ঘূৰি যাওঁতে কিমান দেৰি লাগিব? মোৰ মুখখন নাহিলেও ইমান জুম কৰিও। হৈ গ'ল আৰু। We are about to leave. টেলিফোন। আমি যে প্ৰিয়ামৰ লগত আহিছিলোঁ মনত আছে? ইয়াত ফটো মাৰিছিলোঁ ন? এইডোখৰত আৰু কিবা কিবি বস্তু আছিলে, এনেকুৱা শুকা এটা হেৰি আছিলে, ভাঙৰ যে চিলিম যে, ডাঙৰ এটা ভাঙৰ চিলিম আছিলে। এইকেইটা কি হয়? ভাগি গৈছে। ডাম্বেল ৰিপেয়াৰিং কৰাই নাই। এইটো লাহে লাহে মেইনটেনেঞ্চ নকৰে নহয়। নাই, সিমানো নাই। প্ৰথম যেতিয়া আছিলে বহুত ধুনীয়া আছিলে। এইটো পালকি নেকি? য়েছ, পালকি হয়। উঠাই লৈ যায় যে ৰাণীবিলাকক। পালকি। ইমান বস্তু আছে, ইমান সৰু ছোৱালী বা মাইকী মানুহমানতো সৰু। আচ্ছা। আৰু এই বস্তু কি হ'ল, এইটো চাই পিনে অভাৰ বস্তু সেই কভাৰ হোৱা নাই নহয়, মানে ফটোত বেছি অভাৰ বস্তু ৰাখি থৈছে। মানে কি হয়, বাই মেলুহা, আকৌ আহিব লাগিব আৰু। নেচাৰেল বেম্বু। এতিয়া আমি ইয়াৰ পৰা ওলালোঁ আৰু আমি এতিয়া যাম ধুনীয়াকৈ চাহ একাপ খাবলৈ। তাৰ পৰা আৰু ঘৰ গৈ থাকিম। এইটো ৱাইড এংগল কৰি দিবি নি কেমেৰাটো? হাতখন দীঘল হৈ যায় যে, কেনেকৈ কৰে? এইটো বেক কেমেৰাই হয় নি? আচ্ছা, কি ধুনীয়া জেগা আছিলে, ইমান ভাল লাগিলে আহি। আপোনালোকো আহিব কেতিয়াবা। ফাইনেলি আহি গ'লোঁ শৰ্মা চুইটছ। এইখন বেঙেনাখোৱাতে আছে। চাহ, ইয়াত চাহটো বহুত ভাল দিয়ে। বেঙেনাখোৱাত ভাল চাহ ইয়াতে বনায়। পিছে দোকানত আহি নিজে বাকী ল'বলগীয়া হৈছে। নিজে বাকী ল'ব কচুৰি খতম নাই? এইটো ল'লে চিপ, এটা চিপ। ফটোৱা কেলে কৰি আছে তই বাৰু? আৰে কেনেকৈ বনিব নহ'লে ব্লগটো? মই ঘৰতে চাহটো যে নষ্ট কৰিলোঁ যে, এইটো যে কেলে কৈছোন। ভাল আছে, কিন্তু এইটো মুখত ইমান ভাল হোৱা নাই। ইয়াতকৈ ভাল বনাই চাহটো। গৰু গাখীৰ নহয় চ' ফাইনেলি আহি পালোঁ ঘৰ।
আৰু আজি সঁচাকৈ বহুত ভাল লাগিলে আৰু আপোনালোকৰ কেনেকুৱা লাগিলে জনাব কমেণ্টত